হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ ওচৰলৈ আনিছোঁ মই এইখন মাছৰ ৰেচিপি, য'ত একদম কম সময়ৰ ভিতৰতে বনোৱা হয় আৰু হেল্ডি হয়। আপোনালোকে সকলোৱে চিনি পায় নৰসিংহ পাত, কাৰী লিফ, য'ত আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। আৰু মই এনেকৈ মিক্সিত দেখিছে আদা, নহৰু আৰু জলকীয়া কেইটামান লৈ লৈছোঁ আৰু একদম কুমলীয়া নৰসিংহৰ পাতটো এনেকৈ ঠানিৰ পৰা ইৰাই বঢ়িয়াকৈ ধুই একেলগে মিক্সিত আদা নহৰুৰ লগতে গুড়া কৰি ল'ম। গুড়া কৰি লোৱাৰ পাছত আপোনালোকে চাই থাকক আৰু মই বনাই থাকোঁ। আৰু এইখিনি গুড়া হৈ গ'ল মিক্সিত, এটা দুটামান পাত ৰৈ গৈছে। ইপিনে মাছখিনি বঢ়িয়াকৈ ফ্ৰাই কৰি লৈছোঁ, অলৰেডি হৈ গ'ল ফ্ৰাই কৰা। আৰু এই তেলতেই মই এতিয়া অলপ পিঁয়াজ দিম। এনেকুৱা একো মছলা ব্যৱহাৰ নকৰোঁ। এই তেলখিনিত মই এয়া বইল কৰি থৈ দিয়া আলু আছিলে, সেইখিনি আলু ইয়াতে অলপমান ফ্ৰাই কৰি ল'ম। হয়তো আপোনালোকে এনেকৈ বনাই খায় আপোনালোকৰ ষ্টাইলত। মই মোৰ ষ্টাইলত কেনেকৈ বনালোঁ সেইটো আপোনালোকে চাব পাৰে। এয়া অলপমান সোৱাদ অনুসৰি নিমখ, লগতে অলপ হালধি, তাৰপিছত এনেকৈ অলপ সময় ফ্ৰাই কৰি ল'ম, 5 মিনিটমান। আলুখিনি ফ্ৰাই কৰি লোৱাৰ পাছত মই যিখিনি বটি থৈ দিছিলোঁ নৰসিংহ, আদা, নহৰু, জলকীয়া চব একেলগেই, আৰু সেইখিনি মই ইয়াত দি দিছোঁ। দি দিয়াৰ পিছত এয়া মই 5-10 মিনিটমান ফ্ৰাই কৰি ল'লোঁ আৰু ফ্ৰাই হৈ গৈছে। ইয়াত মই দিম অলপমান পানী। পানীখিনি দিয়াৰ পিছত গৰম হোৱালৈকে মই ৰখিম। অলৰেডি আপোনালোকে এইখিনিতো সকলোৱে জানেই যে পানীখিনি দিয়াৰ পিছত উতলি অহাৰ পিছত মাছখিনি দিব লাগে। ঠিক তেনেদৰে মই এয়া উতলি অহাৰ পিছত ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত দিলোঁ আৰু ইয়াক মই কমচে কম এতিয়া 5 মিনিটমান ঢাকনিৰে ঢাকি ৰাখি দিম। এই ৰেচিপিখন বনাবৰ কাৰণে একদম কষ্ট নহয়, চিম্পুল হয়। আৰু এনেকেই ৰেডি হৈ গ'ল মোৰ আজিৰ নৰসিংহৰ আৰু মাছৰ ৰেচিপিখন। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।